মৃত্যু ধৰ্মমতে খোৱাত কোনো বাধা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জালত ভৰি দিয়াটো বিচাৰিছে আৰু গোটেই কথাখিনি ডাইভাৰ্ট কৰিব বিচাৰিছে আৰু আপোনালোকৰ মোক আহি বিচাৰিছে আৰু ময়ো আপোনালোকৰ জালত ভৰি দি মই আপোনালোকৰ উত্তৰটো দিব উলিয়াইছোঁ। উত্তৰটো দিয়াৰ লগে লগে মূল যিটো কথা গিৰগাঁৱৰ গোটেই কাহিনীটো গোটেই কেলেংকাৰীটো অন্যফালে ঢাল খুৱাবলৈ মুখ্যমন্ত্ৰী এইটো এটা অল্ড টেকটিক্স। গিৰগাঁওখিনি তাত দিবৰ কাৰণে আনিছিল নেকি? এইটো মিলা নাই নহয় কথাটো। দুজন আগতে সৰুতে শুনিছিলোঁ দুজন কলা মানুহে কথা পাতে, বুজিছে? তেওঁ ক'লে এইটোৰ নামটো কি? ইটোৱে শুনাই নাই। তেতিয়া কৈছে অ' মই ভাবিছিলোঁ তই বজাৰলৈ যাওঁ। কথাটো বুজি পাইছেনে? দুজন কলা মানুহে আমি সৰুতে শুনিছিলোঁ যে কথা পাতে। ইজনে সিজনক সুধিছে যে তোৰ নামটো কি আছিলে? পাহৰি গ'লোঁ। ইজনে উত্তৰ দিছে অ' মই ভাবিছিলোঁ তোৰ বজাৰলৈ যাওঁ। ইটোৰ লগত সিটোৰ লিংকে নাই। আৰু আপোনালোকে মোক সুধিছে মই এতিয়া জালত ভৰি দিবলগীয়া হৈছে, নহ'লে ক'ব যে ৰকিবুল হুছেইনে এইটো পলাই ফুৰিলে। আপোনালোকে যিটো তেওঁ জালখন ভুল পায় আপোনালোকে অফিচিয়েলি কৈ আছোঁ। অফিচিয়েলি মই কৈ আছোঁ যে তেওঁ গোটেই কথাটো ডাইভাৰ্ট কৰাৰ এটা অল্ড টেকটিক্স। এইটোৰ লগত সেইটোৰ কি সম্বন্ধ? এইটো যদি হ'লহেঁতেন মইতো আজি আপোনাৰ উত্তৰটো মই এতিয়া দিব খোজা নাই কিয়? প্ৰতিটো কথা উত্তৰ দিম। আমাৰ কথাত যদি তোৰ আপত্তি আছিল নেদাৰ বাকী মানুহখিনিৰ লগত কথা পাতোঁতেও তই ক'ব লাগিছিল তই এইটো কৰ নেকি, তই এইটো কৰ নেকি। মইতো আৰু সন্ধি ভাঙি দিম, সন্ধি ভাঙি উত্তৰ দিম যে আমিতো ধৰ্মমতে খোৱাত কোনো বাধা নাই। মই খাওঁ নাখাওঁ পিছত সেইবিলাক গোটেইখিনি কথা ক'ম, কিন্তু তেওঁৰ লগত থকা সোঁহাত বাওঁহাত মানুহে খাব নোৱাৰাকৈ খায় নেকি সেইটো এটা তেওঁ কথা আছে। এইখিনি কথা মই সন্ধি ভাঙি ক'লে গোটেই কথাটো ডাইভাৰ্ট হৈ যাব। এইখিনি কথাও আহিছে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ম যে এইখিনি আহক পাতিম, আপুনিও কওক। একেলগেতো নাপাতে বাৰু, বেলেগে বেলেগে পাতিম। একেলগে পাতিলেও মোৰ আপত্তি নাই। গতিকে এই কথাটো কি হ'ব? এইটো তদন্ত দিবনে নিদিয়ে? গিৰগাঁও কথাটো তদন্ত দিব নে নিদিয়ে সেইটো কথাই আহিছে। তদন্ত দিলে কি পৰ্যায়ৰ তদন্ত দিব? তেওঁৰ মানুহকেইটা দি পেলাই তদন্ত দিব নে চিটিং কোনোবা সুপ্ৰিম কোৰ্টৰ জাজৰ তত্বাৱধানত CBI ইনকুৱাৰী দিব? মই ভাবিছিলোঁ তেওঁ ডক্টৰেট, তেওঁ যে ভেটেনেৰী ডক্টৰ মই নাজানো নহয়। তেওঁ ভেটেনেৰী ডাক্তৰ নেকি যে গৰুকেইটা মৰিব ওলাইছিল বুলি জানিলে? যদি ভেটেনেৰী ৰিপৰ্ট আছে সেইটো তদন্তত ওলাব। আৰু তেওঁ যদি নিজেই গৰুকেইটাক পৰীক্ষা কৰি কৈছে, মই ইমান দেৰি ভবাটো মোৰ ভুল যে তেওঁ ডক্টৰেট বুলি ভাবিছিলোঁ মই। তেওঁ গৰু ডাক্তৰ, গতিকে তেওঁ ৰ'ব এটা থাকে মোৰ প্ৰশ্নটো শুদ্ধ কৰিলে মইতো ৰখিয়ে আছোঁ, প্ৰতিটো উত্তৰ দিম। গতিকে তেওঁৰ সেইটোৱে আৰু কি দিব কওক? গতিকে মই কৈছোঁ ইংগিতত কৈছোঁ আপোনালোকে ভালকৈ ধৰিব পৰা নাই। আমাৰ কথাটো খোৱা নোখোৱাৰ যিটো কথাটো কৈছে সেইটো এটা বেলেগ অধ্যায়, সেইটো পাতক, বহু কথা ওলাই পৰিব তেতিয়া। মই এইবিলাক কথালৈ ৰাজনীতি নকৰোঁ, ইমান তৰল কথা নকওঁ। মই বিধানসভাৰ ভিতৰতো কথাখিনি ক'ব পাৰিলোহেঁতেন। কিছুমান মানুহে মোৰ মুখলৈ চাই আছিল আমাক এক্সপ'জ কৰি দিয়ে নেকি, আমাক এক্সপ'জ কৰি দিয়ে নেকি। মই নকৰোঁ, মই এটা পৰ্যায়ত কৰোঁ। কেৱল ক্ষমতাটোৰ কাৰণেই ইমান তৰল কথা নকওঁ। মই আগতে ভাবিছিলোঁ বিনাশকালে বিপৰীত বুদ্ধি এইটো কি বস্তু আপোনাৰ? এইটো কিন্তু যেতিয়া এইবিলাক বহুত অপকৰ্ম হয়, যেতিয়া পাপ হয়, তেতিয়া মুখেৰে নোকোৱাকৈ কিছুমান কথা ওলায়। এইকাৰণে আপোনালোকে চাব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ক'লে আপোনাৰ কোনো বিজেপিৰ ভদ্ৰলোকে নিজৰ ল'ৰা ছোৱালীক সেই কথাখিনি নুশুনাই। ক'ত বা কিবা কথা কয়, এইবিলাক কয় নেকি? মই শুনিছোঁ, মই দেখা নাই দেই যে তেওঁলোকে এনেকৈ কাটে এনেকৈ কয় নেকি? এইটোতো পিছততো আপোনাৰতো এইবিলাকতো ৰাইজে দেখুৱাব যে দিছ ইজ দ্য ভাৰ্চন অফ দ্য মুখ্যমন্ত্ৰী, চিফ মিনিষ্টাৰে সেই কথাবিলাক কয়। সেইটোৰ লগত এইটোৰ কি সম্বন্ধ? কথাটো ডাইভাৰ্ট কৰিবলৈ বিচাৰি আছে আৰু আজিৰ পৰা আমি সেইবিলাক কথা পাতিছোঁ। তদন্ত কৰিব আৰু সেই কথাখিনি মই আজি আপোনালোকে চাওক আৰু এটা কথা কৈছোঁ, বহুতে ক'ব পাৰে মানে তদন্ত কৰিলে নিশ্চয় ওলাব। তাত গৰুখুটিত গৰু আনিলে, ৰঙিয়াত নমালে, এইটো কেতিয়াৰ কথা? বহুত দিনৰ কথা। কেনেকৈ জানিলোঁ আমি? কেনেকৈ জানিলে আপোনালোকে? কথাটোতো এইটো কোনো ধৰিবই পৰা নাই। তাত আনিলে এজন মন্ত্ৰীয়ে লৈ গ'ল, কোনোবা বিজেপি নেতাই লৈ গ'ল, বহুদিন হৈ গ'ল। সাংবাদিকসকলে কেনেকৈ জানিলে? কংগ্ৰেছে কেনেকৈ জানিলে? এই যে তেওঁ যে লোকৰ ঘৰত যে হিন্দী খানি ফুৰে, কংগ্ৰেছত CID আছে, তেওঁৰ সেই সোঁহাত বাওঁহাতে আমাক লগাই দিছে। কথাটো বুজি পাইছেনে?
তেওঁৰ লগত থকা লোকেই সাংবাদিককো কৈছে, আমাকো কৈছে, আৰু সেই লোকসকলে এতিয়া আপোনালোকে চাবকচোন মিচিকিয়া হাঁহি মাৰি আছে। আজি আমাৰ ফোনবিলাক ছাৰ্ভিলেঞ্চত ৰাখিছে, মোৰ ফোনবিলাক আমি গম পাওঁ, কিন্তু মই হোৱাটছএপত কথা নাপাতোঁ। আমাৰ ফোনবিলাক চেক কৰকচোন, তেওঁ ছাৰ্ভিলেঞ্চত চব জানেই, বিজেপিৰ কিমান নেতাই আমাৰ লোকবিলাকক খবৰ দি আছে কথাবিলাক। নহ'লে কেনেকৈ জানিলে কওকচোন, আপোনালোকে কেনেকৈ জানিলে? নকয়তো, আপোনালোকৰ চ'ৰ্চবিলাক নকয়, আপোনালোকৰ নিয়ম, এইটো ধৰ্ম। গতিকে এই কথাখিনি মই কৈছোঁ যে আমাৰ যিখিনি তেওঁ উত্থাপন কৰিছে তন্নকৈ এটা এটাকৈ মই কথা কম, উত্তৰ দিম, যিটোকে সোধে সেইটোৱে উত্তৰ দিম। ইমানতে ক'লোঁ যে আমিতো ধৰ্মমতে খাব পাৰোঁ, খাওঁ নাখাওঁ, খাইছোঁ নাখাইছোঁ সেইটো পিছত আমি উত্তৰ দিম, সেইখন জালত ভৰি নিদিওঁ। তেওঁৰ লগত থকা কোনোবাই খায় নেকি সেইটো আমি এতিয়া সেইটো বিতৰ্কলৈ মই আনিব খোজা নাই দেই। মই সেইটো কিমান ট্ৰল কথা কিয় কয়, তো ইনকুৱাৰীটো দি দিয়ক, ইনকুৱাৰী দিলেতো ওলাই পৰিব এইখিনি কথা। সেইকেইটা বেচেৰা সেইকেইটা মানুহৰ নে তেওঁৰ এইটো এখন গোটেইটো তেওঁৰ এটা স্কিম, তেওঁৰ স্কিমত গৈ পেলাই এইকেইটা মানুহ ফচিছে। গতিকে মই এইখিনি কথা আপোনালোকক ক'লোঁ। যদি আপোনালোকে আৰু কিবা সুধিব খোজে আৰু আছে, আৰু আজি এটা আহিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ